আৰু মোৰ যদি আগৰ ভিডিঅ'টো চাইছে গম পাইছে যে মই কিমান ডাঙৰ প্ৰব্লেমত ফচি গৈছিলোঁ। अच्छा है मैं अंधा। আৰু তাৰ নেক্সট ডে মই বহুত বিচাৰি এটা হোৱাইট চাৰ্ট পালোঁ আৰু গোটেই দিনটো ডিজাইন বনাওঁতে গ'ল আৰু ফাইনেলি ডিজাইনটো মোৰ পচন্দ হোৱাৰ পিছত মই চাৰ্টটো ষ্টাৰ্ট কৰিব লৈছোঁ। প্ৰায় এতিয়া 6টা বাজিলে আৰু মোৰ ডিজাইনটো কমপ্লিট আৰু ইয়াৰ মই থিমটো পাছত কৈ আছোঁ। এতিয়া তেখেতৰ পচন্দ হয় নে নহয় মই এতিয়ালৈকে একেবাৰে গম পোৱা নাই। ফাৰ্ষ্ট মই এইটোৰ পৰা ষ্টাৰ্ট কৰিম আৰু কি হয় কি নহয় মই ডিটেইলছত কৈ আছোঁ আৰু এতিয়া 9টা বাজি পাৰ হ'ল আৰু মাত্ৰ মোৰ ইমানকণ কৰি হৈছে আৰু ইয়াত ডিটেইলিং চাওক। তেওঁ কৈছে যেন বোলে কাইলৈ সন্ধিয়ালৈ এইটো চাৰ্ট লাগিব আৰু এতিয়ালৈকে মোৰ এটা চৰাইও কমপ্লিট হোৱা নাই। এতিয়া মই ভাবি পোৱা নাই কৰোঁ কেনেকৈ আৰু এতিয়া ভাবক এইকণ কৰোঁতে মোৰ 2 ঘণ্টা সময় লাগিছে। প্ৰায় এতিয়া 11টা বাজিলে আৰু মোৰ ইমানটো কমপ্লিট হ'লগৈ আৰু বহুত কৰিবলৈ বাকী আছে। আজি এইটো কমপ্লিট কৰিম বুলি কাইলৈ 2টা কৰিম। প্ৰায় এতিয়া 12টা বাজিব হ'ল আৰু মোৰ ইমানকণ কমপ্লিট হৈ গ'ল আৰু এতিয়া আৰু 2টা চৰাই আছে কাইলৈ কৰিম। গুড নাইট। The next day. ৰাতিপুৱাৰ পৰা এইকেইটা কৰি আছোঁ আৰু এতিয়া বাজিলে 10টা আৰু কিবাকৈ কৰি মেলি 22 তাৰিখে ৰাতিপুৱা দিয়াটো কৰি পেলালোঁ। এইটো চাৰ্ট কাইলৈ মৰ্ণিং 7টা বজাত লাগে। এতিয়া মেইন প্ৰব্লেম এইটো হ'ল যেন এই কালাৰ সূতাটো ব্লু কালাৰ সূতাটো ইয়াত নাইকিয়া হৈ গ'ল। মানে এই চব প্ৰব্লেম অকল কি মোৰ লগতে হয় নেকি? Depression. ইয়াত কিমানবাৰ যে কাটিব লগা হৈছে সূতা হিচাপ নাই। মানে চৰাইও কমপ্লিট হৈ গ'ল কিন্তু মই পাখিটোত অনলি ব্লু কালাৰ লাগিছিল ইয়াত তলৰ পৰা দিবলৈ আৰু মই ব্লেক মিক্স কৰিম বুলি ভাবিছিলোঁ কিন্তু ব্লু কালাৰ খতম হৈ গ'ল। সেইটো কাৰণে এনেকৈ কৰি দিবলগীয়া হ'ল আৰু যিহেতু চাৰ্টটো অকণমান খালী লাগি আছে ভাবিছোঁ ইয়াত এটা চৰাই দি দিওঁ মানে গোটেই প্ৰিণ্টাৰ্ছটো বিচাৰিছোঁ কিন্তু এটাও চৰাই ভাল পোৱা নাই। कौन है ये लोग? 11:30 বাজিলে আৰু মোৰ আউটলাইনটো কমপ্লিট হৈ গ'ল আৰু মই এইকণ কৰোঁতে ফাটি গৈছে। মানে একেবাৰে পৰা নাই। কালাৰেই বিচাৰি পোৱা নাই যে মই কৰোঁ কোনটো। সেই কালাৰ এইকেইটা চিলেক্ট কৰিছোঁ। যদি কিবা বেয়া হয় তেতিয়া মই আকৌ কাটিব লাগিব। 1টা বাজিলে এতিয়া আৰু মোৰ চৰাইটো ইমানটো কমপ্লিট হৈ গ'ল। ভাবিছিলোঁ এইফালেও পাখি দিম বুলি কিন্তু এইফালে নিদিওঁ কাৰণ মোৰ ওচৰত এক্সট্ৰা পাৰ্পল কালাৰ নাই আৰু মই মিক্স যদি ইয়াত দিবলৈ যাওঁ গোটেইখন বেয়া হৈ যাব আৰু সেইটো কাৰণে ভাবিছোঁ এইফালে পাখি নিদিওঁ। মানে যিহেতু কেতিয়াবা দূৰৰ পৰা আমি ছিংগল পাখিয়ে দেখোঁ ন, সেনেকৈ মানে নৰ্মেলকৈ ৰাখি থওঁ আৰু বাকী এতিয়া আৰু 50% কাম আছে। প্ৰায় এতিয়া 2টা বাজিব হ'ল আৰু মোৰ গোটেই চৰাইকেইটা কমপ্লিট হ'ল কিন্তু মই আৰু নোৱাৰিছোঁ। মানে এই লাইটটো মানে পোহৰ মাথা বিষত থাকিব পৰা নাই। একদম কঁকাল চকাল বহুত বিষাইছে। মই শপত কৈছোঁ মই নোৱাৰিছোঁ। চাৰ্টটো এনেকৈ দি দিম, যদি ল'ব নল'লে আৰু নিজে দি দিম।